পৰখি যোৱা পৰখি আমাৰ ভুলকাবাৰী পাথাৰ গাঁৱত মোটামুটি 1 বিঘাৰ ওপৰত মাটি লৈ এটা বিবাদ হয়। সেই বিবাদ মানে এনেকুৱা ধৰণৰ বিবাদ মানে আগতে এটো লৈ সিভিল কেছ চলি আছিল আৰু যিহতক মানে যিহতক মাৰিছে 6 জন মানুহক মাৰ্ডাৰ কৰিছে আৰু 6 জন মানুহৰ মানে এনেকুৱা ধৰণৰ মাৰিছে সিহঁতে একো ধৰণৰ কামে কৰিব নোৱাৰে ভৱিষ্যতত এনেকুৱা ধৰণৰ বেয়াকে মাৰিছে আৰু যিয়ে মাৰিছে তাৰ নাম জামাত মোল্লা আৰু তাৰ দুটা ল'ৰা আৰু দুটা ল'ৰাৰ লগতে জামাত মোল্লাৰ ভাই সৰু ভাই জাকিৰ মোল্লা আৰু জামাত মোল্লাৰ ৱাইফ দুটা লগতে আছিলে আৰু এটো আমি আজি বহাৰ ইয়াতে মিটিং বহাৰ এটাই উদ্দেশ্য তেখেতে আগতে এনেকুৱা ধৰণৰ মাৰ্ডাৰ এনেকুৱা ধৰণৰ কটাকটি এই ছুৰী বা ডেগাৰ বা ঘৰত অস্ত্ৰপাতি মানে মাৰাত্মক অস্ত্ৰপাতি সিহঁতৰ ঘৰত মানে তৈয়াৰ কৰি লৈছে মানে আৰু এটো টোটেলি মোটামুটি 20 বছৰমান হৈছে মই যিখিনি জানো 20 বছৰ আগৰে পৰা এটো সিভিল কেছ চলি আছিল আৰু সিভিল কেছত সিহঁতে ডিগ্ৰী পাইছে ডিগ্ৰী পোৱাৰ পিছত সিহঁতৰ হেতু মাটি লৈ যেহেতু ডিগ্ৰী পাইছে গভৰ্ণমেণ্টৰ পৰা ডিগ্ৰী পাইছে কোৰ্টৰ পৰা সিহঁতে তো তাতে ফসল কৰিবই সিহঁতে ট্ৰেক্টৰ মাৰিবলৈ গৈছে তাতে ট্ৰেক্টৰ মাৰিছে ট্ৰেক্টৰ মাৰাৰ পিছত সিহঁতে নাজানে যে সিহঁতে এনেকুৱাকে আহি বেয়াকে সিহঁতক মানে মাৰিব পিছত সিহঁতে আগুৱাই গৈছে যাই কেনে কৈছে যে তোমালোকে কিয় ইয়াতে আহিছা আমিতো ডিগ্ৰী পাইছোঁ কিন্তু সিহঁতে একো মানা নাই নামানি একেবাৰে যাৰ হাতত যিটো পাইছে সিহঁতে মোটামুটি 5 জন মানুহ নেকি 6 জন মানুহ আছিলে সিহঁতৰ 6 জন মানুহক একেবাৰে বেয়াকে মাৰিছে গোটেইকেইজন মানুহ জামাত মোল্লাৰ পৰিয়ালৰে হয় এতে জামাত মোল্লা একো নকৰে তেওঁৰ এটাই কাম তেওঁ হৈছে ভণ্ড এনেকুৱা ধৰণৰ ভণ্ড তেওঁ নহয় তেওঁৰ সৰু ভাই জাকিৰ মোল্লা সেইজনো ভণ্ড সিহঁতৰ বেলেগ কোনো কাম নাই সিহঁতে মানে হাউলি মানে বজাৰত যায় কিবা কিবি মানে এনেকুৱা কাৰ মাটি বেদখলত ল'ব পাৰি কাৰ মাটিত কেনেকৈ নামজাৰি কৰিব পাৰি সেইবিলাক কেৱল কৰি থাকে আমাৰ গাঁৱত বহুত মানুহৰ মানে মানে অন্যায়ভাৱে অবৈধভাৱে আমাৰ মাটিত কি কৰিছে সিহঁতে নামজাৰি কৰি লৈছে আনকি আমাৰ মাটি নিজৰ মাটি মোৰ দেউতাৰ মাটি কিনা মাটি সেই কিনা মাটিতো সিহঁতে নামজাৰি কৰিছে আৰু ইয়াতে এনেকুৱা ধৰণৰ বেয়া মানুহ দলিলত সিহঁতে কি কৰিছে দলিলৰ নাম্বাৰ যিটো থাকে দাগ নম্বৰ পাট্টা নম্বৰ বেলেট মাৰিছে আৰু আমাৰ ঘৰৰ ওচৰত ফজৰ মোল্লা আমাৰ ভাই লাগে সিহঁতৰ এটা ফিচাৰীৰ মাটি আছে মই মানে মণ্ডলে মোক কথাটো কৈছে মণ্ডল আমাৰ হবিবৰ মণ্ডল তেতলিতলা ঘৰ তাৰ মানে সেইটো ব্লেড মাৰিছে ব্লেড মাৰি ডাক নম্বৰটো তাৰ ডাক নম্বৰ লিখিছে লিখি কেনে সেইটো নামজাৰি কৰিব দিব লাগে এনেকুৱা প্ৰেছাৰ দিছে মণ্ডলক যে আপুনি একদিনতে নামজাৰি কৰি দিব লাগে এতিয়া থানাত মানে কি যেতিয়া মাৰ্ডাৰ হৈ যায় মাৰ্ডাৰ হোৱাৰ পিছত এটা অট'মেটিকেলি এইটো কি হয় কেছটো ৰেজিষ্টাৰ হয় যেহেতু নিউজ লাইভত এইটো ভাইৰেল হৈ গৈছে এতিয়া আমি ৰাইজে সিদ্ধান্ত লৈছোঁ যে এনেকুৱা ধৰণৰ ভৱিষ্যতত আজি যিটো হৈ গ'ল ইহঁতৰ লগত আমি যেনেকৈ হ'লেও আইনৰ পন্থা দি আমি আইন হাতত তুলি নলওঁ মই এজন এডভোকেট মই তুলি নলওঁ মই এটাই কথা কৈছোঁ ৰাইজে আমাৰ লগত সহযোগিতা কৰি আমি যেনেকুৱা কৰি হ'লে আইনৰ মাধ্যমেদি ভাল এজন উকিল ৰাখি লিখি কেনে আমি সেইটো আইনৰ মাধ্যমেদি যিখিনি কৰিব লাগে আইনে সেইটো কৰিব কিন্তু এতিয়ালৈ আমি যিখিনি আইনৰ যিখিনি দেখা পাইছোঁ এজন মানুহ গ্ৰেপ্তাৰ হৈছে আচলতে হ'ব লাগিছিল কেইজন 7 জন জাকিৰ মোল্লা এইটো মাষ্টাৰ মাইণ্ড হয় তেওঁ এনেকুৱা ধৰণৰ টেকনিক সি ইয়াতে কাজিয়া কৰি সি আগে ভাগে যাই কেনে কি কৰিছে মানে কেছটো দি থৈছে সিহঁতে মাৰ্ডাৰ কৰিলে সিহঁতে আকৌ উল্টা কেছ দিছে ইহঁতে যাবই পৰা নাই ইহঁতে তাৰমানে যিহেতু ইহঁতৰ মানুহ মৰিছে ইহঁতৰ মানুহ হেৰি হৈছে মানে আঘাতপ্ৰাপ্ত হৈছে ইহঁতে মানুহটোক লৈ ক'ত গৈছে মেডিকেলত গৈছে কিন্তু হেৰি কৰিছে তাৰমানে মেডিকেলত ইহঁতে মানুহ লৈ ব্যস্ত সিহঁতে ব্যস্ত হৈছে কেছ লৈ ব্যস্ত এতিয়া আমি শুনা পালোঁ জাকিৰ মোল্লা আগতে গৈ কি কৰিছে উল্টা কেছ কৰিছে আৰু এনেকুৱাও শুনা পাইছোঁ জাকিৰ মোল্লাই এইটোৰ কাৰণে পইচাও বহুত দিছে এতিয়া আমি ৰাইজে সিদ্ধান্ত লৈছোঁ আমাৰ যিমানে পইচা যাওক আমি ৰাইজে একো গোট খাম না আৰু গোটেইকেইটাক ধৰিব লাগে না আমাৰ সমাজৰ পৰা সিহঁতক বহিষ্কাৰ কৰিব লাগে না আমাৰ এটাই দাবী আমাক
ভাগি যায়